Praise the Lord. Hallelujah. আজি কিমানজন হুকি সবে হাতটো ডাঙা নাই পিছফালেতো উপায় নাই হা মই মিচিংটো নাজানো I wish like মই মিচিং শিকো you know যাতে কিবা আপোনাৰ লগত নেক্সট টাইম মিচিংৰ লগত কথা পাতিব পাৰি যেন ই বহুতখিনি কথা বুজি পাওঁ বল আমি সবে নিজ বহুত থিয় হওঁ and thank you so much আমাৰ পূৰ্ণিমা কাৰণে তালি বজাই দিম সঁচাকে বহুতখিনি মানুহে you know নিজৰ বাৰ্থডে সেলিব্ৰেট কৰে মদৰ লগত নহয় জানো ক্লাবত গৈ সংসাৰিক লগৰ কিটাক লৈ হোটেলত বাৰ্থডে কৰে लेकिन আজি আমি এনেকা ফার্স্ট টাইম মোৰ কাৰণে ফার্স্ট টাইম অভিজ্ঞতা হ'ব কি you know বহুত কি নিজৰ জন্মদিনটোহে পালন কৰে लेकिन বাপটিজম ডেটটো পালন নকৰেগে लेकिन আমাৰ জন্মদিনৰ পৰা বাপটিজম দিনটো আমাৰ কাৰণে বহুত ডাঙৰ হয় আমেন আমেন হালেলুয়া হালেলুয়া আৰু এটা আমাৰ উৎসাহ হয় একদম অসমীয়া সবে বুজি পায় বুজি পায় ওকে সো কিমানজন আজি বিৰাট উৎসাহে আহিছে আজি কিমান ধুনীয়া নহয় জানো শৰীৰৰ আমি আত্মিকৰ আত্মাৰ ভোজনো খাম লগত শৰীৰৰ ভোজনটোৰ থলত ৰেডি হৈ আছে হা কিমানজন মোৰ লগত ইয়াত যুগুত হৈ আছে ঈশ্বৰৰ প্ৰশংসা কৰিবলৈ প্লিজ এটা গীত বজাওক আমি এটা গীত গাম মই অথনিৰ পৰা চাই আছো আমাৰ ব্ৰাদাৰে নন্দেশৰে বহুত কষ্ট কৰি আছে কিন্তু আপুনি কোঅপাৰেট কৰা নাই মোৰ লগত তেনেকা হলে মই এখন বেলেগ টাইপৰ পাছৰ আর আপনার এই ভিডিওটো মই এটো আমার রেকর্ডিং হবো আর আমার ইউটিউব চ্যানেল আছে আর ইউটিউবে আপলোড হবো তো আপনি এনে যদি থাকে ভাল না লাগিব ঠিক আছে ওকে कौन है from me yeah মই রিপিট করি মোৰ লগত সবে রিপিট কৰিব দেই নহলে মই এখন দলিয়াই মাৰ ঠিক আছে ওকে कौन है झुके कौन है कौन है राजाओं का राजा भालो गाना कौन है झुके आओ झुके 1 2 3 गो कौन है राजाओं का राजा कौन है दुनिया का बादशाह सबे कौन है राजाओं का राजा कौन है पास्टर আপনি এনেকা হলে বিলিভৰ তো কি হ'ব কাহিনী ঠিক আছে বুঝি পাইছে না জুকে ওকে कौन है राजाओं का राजा कौन है পিছফালে যিমান আৰামসে বহি আছে মই ৰিকুৱেষ্ট কৰিছো কেমেৰা লৈ যাওক পিছফালে বহা ওচৰত কেমেৰা লৈ যাওক প্লিজ কিমান ধুনীয়াকৈ বহিব নালাগে বাবা ঈশ্বৰ মহিমা কৰিব কাৰণে আহিছো আমি ওকে ওকে 1 2 3 go कौन है राजाओं का राजा कौन है दुनिया का बादशाह कौन है राजाओं का राजा कौन है दुनिया का बादशाह यीशु है यीशु के उसका नाम तू करो जय जयकार तू करो जय जयकार तू करो जय जयकार तू करो जय जयकार पानी पे चलता है भीड़ को खिलाता है ओ पानी में चलता है सबे भीड़ को खिलाता है शैतान भी डरता है यीशु के नाम से झुके पिछवाला शैतान भी ए साइड तो चुपचाप থাকিব ए साइड तो साम ए साइड बहुत साइलेंट হৈ আছে চাও शैतान भी अरे बाबा কি হল शैतान भी शैतान তো মিছিংত কি কয় কই ভয় করে কার নাম যিশুর নাম কই কি করে 1 2 3 একের কই কি করে কার নাম साउंड एक क्या लोग शैतान भी डरता है यीशु के नाम से हे कौन है हेजन
সাইমিলি কক হেজন সাইমিলি কোন হে হেজন সাইমিলি কক যেনে মই পাছৰ কৈছো কোন হে राजाओं का राजा कौन है दुनिया का बादशाह कौन है राजाओं का राजा कौन है दुनिया का बादशाह यीशु है उसका नाम यीशु है उसका नाम चुकरो जय जयकार चुकरो जय जयकार चुकारो जय जयकार चुकारो जय जयकार thank you so much God bless you Sobe Bob thank you hallelujah এটা পিছপালে বহিব পাৰে অথনিৰ পৰা বহিব thank you so much সাগে সবৰ লগত কাৰোবাৰ লগত মোবাইল আছে কিমান জনৰ লগত মোবাইল আছে নিজৰ হাতখন দাঙি দিয়া প্লিজ কিমান জনৰ মোবাইল আছে মোবাইল কার আছে দাঙি দিয়া তাত নয় একটা সুইচ দবালে সুইচ অফ নহলে সাইলেন্ট মোড আহে আপনার ফোন বাজিব নালাগে যেতিয়া মই শিক্ষা দিও ঠিক আছে সো প্লিজ নিজৰ মোবাইলটো সুইচ অফ কৰক আৰু আপনি কাৰো লগত কথা পাতিব নালাগে কাৰবা ঘৰত মাংস পকিছে নে কিয়ে পকিছে নে আজি আমাৰ পূৰ্ণিমা কিয়ে খোৱাব নে ইটো দৰকাৰ নাই लेकिन जितु ख्वाबो बेस्ट टू द बेस्ट ख्वाबो आमेन बोला मुझे के ताली बजाए सब धन्यवाद আমি স্ট্রেইট ফরওয়ার্ড আমি শিক্ষা আগবাঢ়ি যাওঁ আৰু এইটো মানুহৰ ক্ষমতা নাই কি মানুহ যে ঈশ্বৰ বাক্য যে বুজিব পাৰি বলা আমি সবে মিলি প্ৰাৰ্থনা কৰি এই সময় ঈশ্বৰ হাতত উঠাওঁ আৰু ঈশ্বৰ কওঁ আমাৰ বুদ্ধি জ্ঞান দিয়ক যাতে আমি ঈশ্বৰ বাক্য বুজিব পাৰি যাওঁ Father in heaven thank you so much for such time this is time for your word now Lord my God it is impossible for us to human understanding to understand the word of God Lord my God without the revelations of the Holy Spirit right now fill us with the wisdom and the knowledge and the river revelations flow on us so that we can together will understand and grow in our spiritual life can build our relation with you God thank you so much every kind of disturbing spirit I command you now to leave us in Jesus mighty name we pray amen so Ami as a church amen बोला मैं झुके ताली बजाए सब धन्यवाद तू पिछवाला पिछवाद मानो झुके ताली बजाए दिया प्लीज good क्या ভাল লাগিছে okay মোক কোনবা পানী দিব নেকি গ্লাস okay so আমি as a মণ্ডলী আমি সদায় বিশ্বাস কৰো মানুহৰ কথা মানুহ খলনি নকৰে কেতিয়া কৰে না হা যদি মানুহৰ কথা মানুহ খলনি কৰা হলে তা আজি সংকাৰ খলনি হৈ গলে এটা সো একমাত্ৰ স্বয়ং ঈশ্বৰৰ বাক্য মানুহ খলনি কৰে কক স্বয়ং ঈশ্বৰৰ বাক্য মানুহ খলনি কৰে আৰু বাক্য স্বয়ং ঈশ্বৰ স্বয়ং বাক্য হয় আমেন আমি পঢ়িম John 6:63 John 6:63 তাত লিখা আছে যিটো বাক্য মই তোমাক কৈছো সেই বাক্য শৰীৰৰ কাৰণে লাভদায়ক নহয় পৰন্তু সেই স্বয়ং বাক্য আত্মা আৰু জীৱন আছে বুলি লিখা আছে তাত সঁচাকে অসমীয়া বুজি পায় না মানুহগিটা চেৰা এনেকা লাগে যেনেকা কাৰ্টুন বহি থকা নিচিনাকে হা মাথা হিলালেহে গম পাম মই হা okay কিমান জন মোৰ লগত আছে so ঈশ্বৰ স্বয়ং কি হয় বাক্য স্বয়ং কি হয় বাক্য আৰম্ভণিৰ পৰা কাৰ লগত আছিলে ঈশ্বৰৰ লগত আছিলে আমেন so আমি এতিয়া যোনটো বাক্য শুনিবৰ কাৰণে গৈ আছো এই স্বয়ং বাক্য আত্মা আৰু জীৱনো হয় আমেন
সো আমি যেতিয়া বাক্য শুনিম, এখানে বহুত মানুহ মোক কয় পাষ্টাৰ উইলিয়াম, আমি যেতিয়া বাক্য শুনো আমাৰ জীৱনত সলনি আহে। আৰু ইয়াত কিমানজন ইচ্ছা কৰে কি সলনি হবলৈ? কিমানজন? আপনি নকিয়া কোম্পানি জানে? নকিয়া মোবাইল, নকিয়া কিমানজন লৈছে? নকিয়া আগত নকিয়া বহুত চলায়, হয় নহয়? লেকিন নকিয়া মোবাইল সময় অনুসাৰে সলনি নোহোৱাৰ কাৰণে আজি হেৰাই গ'ল। লেকিন স্যামছাং আৰু বেলেগ বেলেগ কোম্পানিজ হেৰে নিজক সলনি কৰা সময় অনুসাৰে সলনি কৰাৰ কাৰণে হেৰে আগবাঢ়ি গুচি গ'ল। এটা সময় আছিলে, ভালকে শুনিবা, এটা সময় আছিলে আৰ্লিমেন বুলি কয়, আদি মানুহ মাংস জ্বলাই খাব নাজানে, ৰাইট? কেঁচা কেঁচা মাংস খায়। লেকিন সময় অনুসাৰে হেঁতে সলনি হৈ গ'ল, আৰু যিকোনো সলনি হ'ল সেই টাউনত এনেকৈ আমি থাকোঁ, আৰু যিকোনো সলনি হোৱা নাই এতিয়ালৈকে জংঘলত আছেগে। তো তেনেকুৱা আমাৰ আত্মিক জীৱনতো আমি যদি ডেভেলপ নকৰোঁ, নিজক উন্নতি নকৰোঁ, আমি আগবাঢ়ি যদি নাযাওঁ, আমি আগৰ নিচিনা হৈ থাকিম। গম পাইছেনে? আমি আত্মিক জীৱনত আগবঢ়া, আমাৰ ডেভেলপ হ'বলৈ বিৰাট দৰকাৰ আছে, আৰু ডেভেলপ হ'বৰ কাৰণে আমাক জ্ঞান লাগিব। হালেলুয়া, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আমাক কি লাগিব? জ্ঞান লাগিব। এজন মাইকী মানুহ নিজৰ বাচ্চাটো লয়, আৰু তাৰ অলৰেডি দুটা বাচ্চা আছে, আৰু বাচ্চা ডাঙৰ ডাঙৰ হ'ল, আৰু তাৰপিছত বহুত বছৰৰ পাছত বাচ্চা হ'ল সৰুটো। বাচ্চা এটা আহিলে ক'লে, মা মোক খাবলৈ দিয়া, কিবা দিয়া, মাক বৰ আমনি কৰিছে। আৰু মায়ে একদম কেকাই কেকাই তাক ভাত ৰান্ধি দিছে, খাই ল'ৰাটো গুচি গ'ল। মাক একো সহায়ো নকৰিলে। এটা ল'ৰা আহি ক'লে, মোক মা ভাত লাগে, আপোনাৰ ভাত লাগে, ভাইটোক মোক দি দিয়া, মই ধৰিম, তুমি মোৰ কাৰণে ভাত বাঢ়ি দিয়া। হালেলুয়া। এই প্ৰথম ল'ৰাটো ভাল নে দ্বিতীয় ল'ৰাটো ভাল? দ্বিতীয় ল'ৰাটো কিহৰ কাৰণে ভাল? কেনেকে সি বুজি পাইছে তাৰ মাৰ কষ্ট, কি বাচ্চাটো লৈ যদি সি ভাত বাঢ়ে কষ্ট পাব মোৰ মায়ে, সেইকাৰণে তাৰ মাৰ কি কৈছে, কষ্টটো সি লৈ লৈছে। আমেন, প্ৰেইজ দ্য লৰ্ড। বল আমি তালি বজাইছো, ধন্যবাদ। তেনে বহুতখিনি ৱৰ্ল্ডত খ্ৰীষ্টিয়ান জনসংখ্যাৰ কমি নাই, লেকিন খ্ৰীষ্টান জনসংখ্যাৰ কমি নাই, লেকিন সেই লোকৰ কাৰণে আশীৰ্বাদ নহয়। সেই মানুহটো যিছু গ্ৰহণ কৰিলে অকলে নিজৰ জীৱনৰ কাৰণে, আৰু নিজৰ জীৱনতে সি কবৰত গুচি যায়। লেকিন আজি আমি পূৰ্ণিমাক ধন্যবাদ কৰিব লাগিব, তাৰ মা দেউতাক ধন্যবাদ কৰিব লাগিব। কিয়? তাই যোগেদি আজি আমি সত্য বাক্য শুনিবৰ কাৰণে গৈ আছো। আমেন, হালেলুয়া। তাই যদি ইচ্ছা কৰিলেহেঁতেন আমাক অকলে মাতি প্ৰাৰ্থনালৈ আমি গুচি গ'লেহেঁতেন, ৰাইট? লেকিন সেই প্ৰাৰ্থনা আশীৰ্বাদ তাহেঁতে ভাবিছে অকলে আমাৰ জীৱনত নালাগে, আপোনাৰ জীৱনতো লাগে, সেইকাৰণে আজি আপোনাক ইয়াত নিমন্ত্ৰণ কৰা হ'ল। আমেন। নিমন্ত্ৰণ কৰাজনে কিমানজনে ভাল পাইছে তালি বজাই দিয়া কোন চাওঁ। আৰু তেতিয়া তালি বজাই না হাঁহি মিলি বজাব লাগে, চাওঁ। এজন মিলি হাঁহি মিলি বজাই দিয়া আছে। হালেলুয়া। সো আজি মই ভাবি আছিলো পূৰ্ণিমাৰ জন্মদিনটো, লেকিন আমি এনেকা এটা জন্মদিন মোৰ কাৰণে ফাৰ্ষ্ট টাইম আজি মই ষ্টেণ্ড কৰিছো ইয়াত। হালেলুয়া। আৰু এবাৰ তালি বজাই দিয়ে পৰিয়ালৰ। New life in Christ, নতুন জীবন যীশু খ্ৰীষ্টতে। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। নতুন জীবন। আমি নতুন কাপোৰ কিনিবলৈ গ'লে আৰু কিনি আহিলে নতুন কাপোৰটো পুৰণা কাপোৰৰ ওপৰত পিন্ধোনে? নিপিন্ধো। কিয়? কিয় পুৰণা কাপোৰ ওপৰত যদি নতুন কাপোৰ পিন্ধিলে নতুন কাপোৰ লেতেৰা হৈ যাব, ৰাইট? তো আমি কি কৰিব লাগিব? পুৰণা কাপোৰটো খুলি দিব লাগিব, আৰু পুৰণা কাপোৰ খুলি দিয়া অৰ্থ বাপ্তিজম হয়। আমেন, হালেলুয়া। বল আমি তালি বজাই চব ধন্যবাদ। আমি চাওঁ, আমি আগবাঢ়ি যাওঁ। বেয়া লাগিছে নে? এই কোলা মানুহটো বহুত বকিছে বুলি নকবি। দেই Romans 6:4 আমি চাওঁ। Romans 6:4 কি লিখা আছে? Romans 6:4।
মোৰ মাত ভালকে শুনি পাইছে নে ইয়াকে ডাঙৰকে ক'ব পাৰো আকৌ ওকে মোৰ ওয়াইফ মোৰ লগত থিয় হলে আমি ব্ল্যাক এন্ড হোয়াইট টিভি হৈ যাম মোৰ ওয়াইফ বিৰাট বগা আৰু মই খোলা ঈশ্বৰে দিছে হালেলুয়া হয় নহয় এটাই দিছে দুটাটো দিলে তো লাফৰা আছে এটাই দিছে আৰু মোৰ দুটা সুন্দৰ ছোৱালী আছে এটা ক্লাস 9 আৰু এটা ক্লাস 5 আর আমি গোটেই পৰিয়াল মিলি ঈশ্বৰক সেৱা কৰো দেওবাৰ দিনা আমেন আপনি ইউটিউব আমাৰ ইউটিউব চ্যানেল আছে লাইফ গিভিং মিনিষ্ট্রি এনএলপি আপনি সাবস্ক্রাইব কৰি আমাক তাত লাইভ এভৰি সানডে আমাৰ চাৰ্জৰ প্ৰগ্ৰাম আপনি চাব পাৰিব আমেন সো আমি পঢ়িম ৰোমান 6:4 প্লিজ এতেকে পিতৃৰ মহিমাৰ দ্বাৰাই যেনেকৈ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা তোলা হ'ল তেনেকৈ আমিও যেন ঈশ্বৰৰ জীৱনৰ নতুনতাত চলো সেই কাৰণে বাপ্তিস্মৰ দ্বাৰাই তেৱে হৈতে মৃত্যুৰ উদ্দেশ্যে মৈদামত তোৱা হলো Praise the Lord. Yaka said, we were buried, therefore, with him by baptism unto death. Ama puti dia hoise. Tar logot, baptismor jugeriye. Ama purni jibon, amar papmoy jibon, letra jibon, puti dia hol. Thik ase? In order that, just as Christ was raised from the dead by the glory of the Father, পিতৃৰ মহিমাৰ যোগেদিয়ে যীশু খ্ৰীষ্ট আকৌ পুনৰ জীয়াই উঠালেগে আমেন হালেলুয়া ইয়াক we too might walk in the newness of life তেনে আমি পাপৰ জীৱনৰ পৰা শয়তানৰ বন্ধনৰ পৰা আমি উলাই মিলি এটা নতুন জীৱন জীয়াও বুলি ইয়াত কোৱা হৈছে আমেন আমি নতুন ব্যক্তি হৈ পৰো হালেলুয়া কাৰ যোগেদি যীশুক বিশ্বাস কৰাৰ যোগেদি আমি যেতিয়া বাপ্তিস্ম লওঁ তেতিয়া আমি নতুন জীৱনত নতুন সংসাৰত আত্মিক সংসাৰত আমি ভৰি দিওঁ হালেলুয়া বলা আমি যোগে তালি বজাই সব ধন্যবাদ মানুহবিলাক ইমান এলাহা হালেলুয়াও নকয় হালেলুয়া ইয়াত আহি মানুহগিৰা এতিয়া ইউটিউবত যেতিয়া গৈ শুনিব মানুহ ক'ব লাগে ৱাও জুনাই মানুহ তালি বজায় দেই ভালকে বজায় নহয় জানো হালেলুয়া ক'লে ফালি দিয়েগে এনেকা হালেলুয়া ক'ব লাগে আমেন 2 Corinthians chapter 5:17 কি লিখা আছে 2 Corinthians chapter 5 পাঁচৰ সূত্ৰ আমি চাম কি লিখা আছে মোৰ অসমীয়া ইষ্ট ৱেষ্ট নৰ্থ সাউথ যায় মাজে মাজে আপুনি ধৰিবলৈ চেষ্টা কৰিব ঠিক আছে ওকে প্লিজ এতেকে কোনো যদি খ্ৰীষ্টত আছে তেন্তে তেওঁ নতুন সৃষ্টি পুৰণিবোৰ লুপ্ত হ'ল চোৱা নতুন হ'ল আমেন আমেন ইয়াত কৈছে therefore if anyone is in Christ যোনে যীশু খ্ৰীষ্টত আছে he is a new creation আর হেজন নতুন সৃষ্টি হয় আমেন পুৰণা গুছি যায় আৰু ই নতুন হৈ পৰে so ইয়াত কৈছে that all has passed away behold that the new has come পুৰণা গুছি গ'ল আৰু নতুন আহিল amen praise the lord বহুতখিনি মানুহৰ চৰিত্ৰ থাকে যীশু খ্ৰীষ্ট গ্ৰহণ নকৰা আগত চুগলি মাৰা চৰিত্ৰ আৰু যীশু খ্ৰীষ্ট গ্ৰহণ কৰাৰ পাছতো চুগলি মাৰা চৰিত্ৰ মানে স্বভাৱ থাকে সলনি নহয় হয় নহয় যীশু খ্ৰীষ্ট গ্ৰহণ নকৰা আগতো সাদা খাইছিলে আৰু যীশু খ্ৰীষ্ট গ্ৰহণ কৰাৰ পাছতো সাদা খায় যীশু খ্ৰীষ্ট গ্ৰহণ নকৰা আগতো বিড়ি সিগাৰেট খাইছিলে যীশু খ্ৰীষ্ট গ্ৰহণ কৰাৰ পাছতো বিড়ি সিগাৰেট খায় যীশু খ্ৰীষ্ট গ্ৰহণ নকৰা আগত লেতেৰা মাত মাতিছিলে যীশু খ্ৰীষ্ট গ্ৰহণ কৰাৰ পাছতো লেতেৰা মাত মাতে so ইয়াত কৈছে আমাৰ পুৰণা গুচি গ'ল এটা আঙ্কেল আছে আঙ্কেল মুডগিল কি আছিলে আঙ্কেল মুডগিল রাইট যেতিয়া পাঁচটা এটা বাপ্তিস্মা দি আছে খ্ৰীষ্ট পাঁচটা এটা যেনেকা বাপ্তিস্মা দি আছে গোটেই বিলিভাৰ কিটা বাপ্তিস্মা ল'বলৈ মানে আহিছে তেতিয়া পাঁচটাৰ কেতিয়াও আশা কৰা নাই কি আঙ্কেল মুডগিল আহিব বাপ্তিস্মৰ কাৰণে কেতিয়াও আশা কৰা নাই लेकिन যেতিয়া বাপ্তিস্মা শিক্ষা দি আছিলে প্ৰাৰ্থনা কৰিবলৈ আছিলে তেতিয়া এই বুঢ়াজন ব্যক্তিজন আহে আৰু আহাৰ পাছত কয় পাষ্টাৰ ময়ো বাপ্তিস্মা লম
তেতিয়া পাছক কয় বাপ্তিস্মা ল'ম কোৱা পাছতো না বুলিতো ক'ব নোৱাৰি এজন ব্যক্তি যদি বাপ্তিস্মা ল'ম যোগ কয় আৰু তাক যদি বাপ্তিস্মা নিদিয়ে তেতিয়া সেই যদি মৰি যায় তাৰ ৰক্তৰ হিচাপ এই পাছৰে দিব লাগিব ঈশ্বৰ তাৰ ৰক্তৰ হিচাপ এই পাছৰ পৰা ল'ব বুজি পালা সো উপায় নাই সেইটো দিবই লাগিব তেতিয়া হ'ব লাইনত থিয় কৰাই দিলে আৰু টাইমো নাই তাক ইমান শিক্ষা দিবলৈ প্ৰাৰ্থনা কৰিলে আৰু নদীত সোমাই গ'ল পাছৰে প্ৰথম একটা আহি বাপ্তিস্মা লৈ আছে একটা আহি বাপ্তিস্মা লৈ আছে সো আঙ্কুল মুৰ্গিলৰ সময় আহিলে আৰু আঙ্কুল মুৰ্গিল আহিলে এনেকা আৰু তাৰ আঙ্কুল মুৰ্গিলক যেতিয়া বাপ্তিস্মা দিবলৈ হৈছিলে তাৰ পকেটৰ পৰা চিলিন জানে ভাং চিলিন খাই যে ভাং চিলিন নাথাকে জানো আরে সবে জানে लेकिन নাজানা নিচিনা ভাষণ কৰি আছে শুনা এই চিলিনটো যে কি কয় ইয়াত কিবা দাল কৰে যে ভাং খাই যে ওকে 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 হেৰু কি হ'ল তাক বাপ্তিস্মা ল'বলৈ যেতিয়া বাপ্তিস্মা দিলে তোমাৰ কি হ'ল তাৰ পকেটৰ পৰা পানীৰ ভিতৰত পৰি গ'ল পাছৰে চালে ইয়াৰ পকেটৰ পৰা পৰিছে পাছৰে একো কোৱা নাই তাক যাব দিলে আৰু যোৱাৰ পাছত সবক বাপ্তিস্মা দিয়া হৈছে প্ৰাৰ্থনা কৰিছে ধন্যবাদ কৰাৰ পাছত এইটো উঠালে আৰু লৈ মিলি পাছৰে তাৰ ওচৰত গ'ল আৰু ক'লে এইটো আঙ্কুল মুৰ্গী তাক ক'লে আঙ্কুল এইটো আপোনাৰ পকেটৰ পৰা পৰিছে এইটো আপোনাৰ হয় কি কৈছে নহয় মোৰ নহয় কৈছে নাই আপোনাৰ হয় আপোনাৰ পকেটৰ পৰা মই দেখিছো নহয় মোৰ নহয় পাছত কৈছে সেইজন তেতিয়াহে পুতি আহিলে দুবন এই চিলিন বুকা মানুহটো চিলিন ভাং খোৱা মানুহটো এতিয়াহে পুতি আহিলে মই সেইটো মানুহ নহয় মই নতুন মানুহ হ'ল হালেলুয়া থ্যাংক ইউ Praise the Lord. You can tell you at least. You must have your prayers. Therefore, if anyone in Christ, June Jesus Christ আছে, he নতুন সৃষ্টি হয়. Amen. Hallelujah. পুরোনা গুছি গল আর নতুন জীবন আহি গল. Amen. Hallelujah. আমি যীশু খ্ৰীষ্টত আহিছো যদি আমাৰ চিন্তা ধাৰণা আমাৰ চৰিত্ৰ আমাৰ কোৱা কথা সলনি হ'ব লাগিব. Amen. Hallelujah. अब गिरजा आहार पासतो हिरो बिलीवर तो बातें दे बहुत किने पास्टर हो सादा तो नहीं रहेगे आमी ईश्वर ढांगर ने सादा ढांगर पासो ईश्वर आहा কোন ডাঙৰ কলে ভালকে কবি উখকে কবি ঠিক আছে কোন ডাঙৰ ঈশ্বৰ ডাঙৰ ওকে বিৰি ডাঙৰ নে ঈশ্বৰ ডাঙৰ আরে বাবা খং ডাঙৰ নে ईश्वर डांगर মদ ডাঙৰ নে ईश्वर डांगर ঈশ্বৰ ডাঙৰ ঈশ্বৰ ডাঙৰ लेकिन बहुत খিনি জ্ঞানী বিলিভাৰ্স আছে হেনে কি কৰে সাদা ডাঙৰ কৰি দিয়ে ভাত খোৱাৰ পাছত মুখটো ভাল লগা নাই খজুৱাই আছে আমলে এখন ভালে ভাল আছে সাদা চিনি সাদা বুজি পাইছে না এতিয়া সাদা ডাঙৰ নে ঈশ্বৰ ডাঙৰ পিছফালে বিৰাট খং কৰি আছে চাগে এবারে শুনা বাইবেলত কৈছে I think 1 Corinthians chapter 3 verse 16 পৰকচোন কি লিখা আছে কিমানজন বেয়া লাগিছে সামৰি দিও নে হা 1 Corinthians chapter 3 verse 16 সবে শুনা কথা না পাতিবা তোমালোক যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ আত্মা তোমালোকত নিবাস কৰে ইয়াক তোমালোকে নাজানানে ইয়াত কৈছে ইটাৰ পৰা গাঁঠি দিয়া গীৰ্জাঘৰক ঈশ্বৰৰ মন্দিৰ বুলি কোৱা নহয় একচুয়ালি চাবলৈ গ'লে অৰিজিনাল চাৰ্চ গীৰ্জাৰ অৰ্থ হৈছে আপোনাৰ শৰীৰ Hallelujah. 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 Praise the Lord. Praise the Lord. আমি তালি বজাই সব ধন্যবাদ করি জুড়কে তো গির্জার পা গাঁথি দিয়া ইটার পা গাঁথি দিয়া গির্জা ঘরর কে মূল্যবান গির্জা ঘর হইছে আমার শরীর আমেন Amen. Hallelujah.
আৰু আমাৰ শৰীৰতে ঈশ্বৰৰ আত্মা স্বয়ং বাস কৰে সেইকাৰণে বাইবেলত কয় তুমি নাজানা নেকি তোমাৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ হয় ডাটি বুলি কৈছে we have to know the statement আমি জানিব লাগিব এটা ডাটি বুলি তুমি নাজানা নেকি তোমাৰ শৰীৰ ঈশ্বৰৰ মন্দিৰ হয় যদি ঈশ্বৰৰ আত্মা বাস কৰে তাৰ সূত্ৰত লিখা আছে যোন তাক নাক কৰিব মই তাক নাক কৰি পেলাম স্বয়ং ঈশ্বৰে কৈছে অৰ্থ কি সাদা আমার শরীর নাক করে না করে করে না না করে রে বাবা কৰে খোয়াজন নিলাব করে না না করে কৰে পিছফালে রে বাবা আপনার মোটায় সাদা খায় তামুল খায় একদম তেজ দিছনা তামুল খায় আপনাক লিপ কিস খাব দিলে লিপ কিস খাব দিব কেনে খাব দিব কেনে হ্যাঁ আপনার কম আপনি মাইকি হয় চুবা খাম একদম তেজৰ নিচিনা তামোল খাই পিছু আছে ভাল লাগিব কেনে হ্যাঁ লাগিব কেনে নালাগিব হয় নহয় হ্যাঁ মাইকি মানুহ বুজি পাইছে তালি বজাই দিয়া তেনেকুৱা আমি লেতেৰা জীৱনটো লয় সাদা সিগাৰেট বিড়ি তামোল লেতেৰা চিন্তা ধাৰণা তো লয় আমাৰ জীৱনটো ঈশ্বৰক দিলে ঈশ্বৰ ল'ব কেনে ল'ব কেনে কেতিয়াও নলয় কিয় আমাৰ বাইবেল স্ট্ৰিক্টলি ইয়াত কৈ আছে তুমি নাজানা নেকি তোমাৰ শৰীৰহে ঈশ্বৰৰ মন্দিৰ য'ত ঈশ্বৰৰ আত্মা স্বয়ং বাস কৰে যোন তাক নাক কৰিব ঈশ্বৰ স্বয়ং তাক নাক কৰি পেলাব বাইবেল কৈছে তুমি ভয় কৰিবা তুমি ভয় নকৰিবা সেইজনক তোমাৰ যোন তোমাৰ শৰীৰটো নাক কৰিব পাৰে পৰন্তু সেইজনক ভয় কৰা যিটো তোমাৰ শৰীৰৰ আত্মা দুটাক একেলগত নৰকত পেলাই দিব পাৰে হিৰ স্বয়ং ঈশ্বৰ হয় Amen. Hallelujah. Hallelujah. Swayam hey ঈশ্বৰৰ কাৰণে হেতাৰ অনুগ্ৰহৰ কাৰণে আমি জীয়াই আছো Amen. বলা আমি যুগে তালি বজাই সব ধন্যবাদ করি শয়তান আপোনাক ভয় নকৰে মনত থাকিবা শয়তান আপোনাক ভয় নকৰে শয়তান ভয় কৰে স্বয়ং ঈশ্বৰ আৰু ঈশ্বৰ স্বয়ং কোন হয় বাক্য হয় Amen. আৰু যোনটো বিলিভাৰৰ জীৱনত বাক্য থাকে শয়তান তাক ভয় কৰে বহুত কিনি মানুহ আইমেলিও নকয় তালিও নবজায় হালেলুয়া মই আপোনাক ক'ব বিচাৰিছো ঈশ্বৰ ডাঙৰ নে সাদা ডাঙৰ ঈশ্বৰ ডাঙৰ নে তামোল ডাঙৰ ঈশ্বৰ ডাঙৰ নে বহুত খিনি মানুহ কয় সেই তামোলটো বোলে স্বৰ্গৰ ফল হয় দেই স্বৰ্গৰ ফল হয় কুকুৰে বোলে স্বৰ্গত গৈছিলে তাৰ কুকুৰ নেকি কোনোবা এটা জন্তু গৈছিলে স্বৰ্গতে আৰু তাৰ মানে গাত তামোলটো লাগি গ'ল আৰু কেনেকৈ কিবা এটা হ'ল আৰু লৈ পৃথিৱীত লগাই দিলে এইটো স্বৰ্গহে ফল বুলি কয় যদি স্বৰ্গৰ ফল হয় তামোল খালে আমাক বেমাৰ হ'ব নালাগিব ৰাইট আপুনি জানেনে তামোল খালে হাঁপানি বেমাৰ লাঞ্চৰ প্ৰব্লেমছ হয় ব্ৰিডিং প্ৰব্লেমছ হয় সাদা খালে আমাৰ কেঞ্চাৰ হয় সাদা খালে আমাৰ চকু কমজোৰি হয় বিড়ি খালে ক্যান্সার হয় সিগারেট খালে ক্যান্সার হয় মদ খালে তো কবই না লাগে কিডনিও খাই দিয়ে বহুত মদ খোৱা মানুহ ভাবে মই মদ খাইছো লেকিন মদে কয় আরে তুমি মোক খানা রে বাবা তোমার কিডনি মদ সাথী আছে মদ খোৱাজন মদ না খায় মদে তাকে খায় বুঝিলে না কিমানজন বুঝিলে তালি বজাই দিয়ে ওকে আজি আমি celebrate কৰি আছো the baptism baptismal দিনটো celebrate কৰি আছো amen Amen. hallelujah সেইকাৰণে মই ইয়াত ওপৰত বেছি বেছ কৰি আছো hallelujah বুজি পাইছে নে আমি সব জেৰেমিয়া 29 verse 11 ঈশ্বৰৰ পৰিকল্পনা কি আছে আপোনাৰ জীৱনত what is the plan of God in your life yes 29 verse 11 কাৰণ জিহুৱাই কৈছে মই তোমালোকৰ বিষয়ে কৰা সংকল্প ময়েই জানো তোমালোকৰ শেষ অৱস্থা তোমালোকক আশা দিবলৈ হেয়ে মংগলৰ সংকল্প অমংগলৰ নহয় hallelujah for I know the plan that I have for you মই হে পৰিকল্পনা জানো আৰু তোমাৰ বিষয়ে মই এটা পৰিকল্পনা থৈছো ঈশ্বৰে কয় amen declare the Lord
plan for welfare and not for the evil. Jodu porikopona ishor logot apnak loi ase apna bhalor karone hoise beya karone nohoy apna akhat dibole nohoy yad koise for to give you the future and hope toma apnar bhavishya akha dibole ishore পরিকল্পনা করে আমেন হালেলুয়া 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 আমি তালি বজাই সব ধন্যবাদ আচ্ছা তোমরা এনেকা মা আছে নেকি আমার মাজত বাচ্চা গর্ভবতী হইছে বাচ্চা জন্ম দিয়া আগত এনেকা ভাবে নেকি মোর বাচ্চা প্যারালাইজ হব মোর বাচ্চা কোনা হব মোর বাচ্চা অন্ধ হব এনেকা কিবা পরিকল্পনা করে না কোনবা আছে না তেনে ভাবা নেকি কোনবা এজন তেনেকা তেনেকা ভাবে নেকি বুঝানে বুঝাই দিছো নি Sekoi ko kanna dudolo mesuranga ki ngokka ode ramme ba ngokka ode bemari paralyze ye ada mesuranga sekoi mesumai কোনো না ভাবে কোনো কোনো আরে মুখ তো খোলা না বাবা কোনো কোনো না ভাবে যদি মাই না ভাবে দৈতাই না ভাবে যে ঈশ্বরে ভাবিব নি হ্যাঁ তার সন্তান যাক ঈশ্বরে সৃষ্টি করিছে সেই জনে ব্যক্তিয়ে প্যারালাইজ হয় ক্যান্সার টিউমার টিবি নানা প্রকার বেমার লয় জীবনটা কটা ঈশ্বরে পরিকল্পনা করিব কেনে আমি বাচ্চাক জন্ম দিও সৃষ্টি নকৰো রাইট আমি জন্ম দিও নাই আমি জন্ম দিও নেকি সৃষ্টি নকৰো আমি তাক জীবন দিব নোৱাৰো পারে না মা দুটা বাচ্চা জীবন দিব পারে না আয়ু বঢ়াই দিব পারে না নোৱাৰো রাইট সো আমি জন্ম দি ইমান মৰম কৰো নিজৰ বাচ্চাক যদি আমাৰ সৃষ্টি কৰো থা কিমান মৰম কৰে সাগে আমেন হালেলুয়া জোৰকে তালি বজা কোনে রে বাবা আমেন আলবার বজাক শুন সাউন্ড আমেন ওকে হালেলুয়া হেই সৃষ্টি কৰো থা কেতিয়াও না ভাবে আর আমাক বেমারত হি সৃষ্টি করা গে নাই আদম ইবং বেমারত সৃষ্টি করা গে নাই লেকিন বেমার কে চাহিলে যেটা ঈশ্বরের কথা উল্লঙ্ঘন করিলে ঈশ্বরের কথা না মানিলে ঈশ্বর কথা ভাঙার কারণে শয়তান ঠাই দিয়া হল ও শয়তানে বেমার লয় আহি যেটা বেমার হয় বহুত মন কর মই সরব ইমান মাতিছো ইমান গির্জা গৈছো মোৰ বেমাৰ হৈ গৈছে আরে বলব যেতিয়া তুমি ভাল আছিলা তেতিয়া তুমি চেক কৰিছিলা নে তোমাৰ জীৱন কেনেকা তুমি জীয়াইছিলা তেটো গুড গৰবৰে জীয়াইছিলা মই কোনাই কাজিয়া হলে দাউ লাগো হ্যাঁ আর খং হলে গুছ খং লাগে এনেকা কথা পাতে যেনেকা হি কাটি খাই শেষে কৰি মনত থাকিবা আপনার বেমার আপনি উৎপন্ন করা হয় আপনার বেমার আপনি স্বয়ং নিজে মাথা বেমার হয় সো আমি যেতিয়া বেমাৰ পৰা সুস্থ পাব যদি বিচাৰো আমি ৰিপেন্ট কৰিব লাগিব আমেন হালেলুয়া ঈশ্বৰ আমি জানি না জানি প্ৰভু আমি জি অপৰাধ কৰিছো আৰু যোনটো মনত আছে প্ৰভু মই হে কাৰ্য কৰিছিলো মই তোমাৰ বাক্য পালন কৰা নাছিলো গীৰ্জা ঘৰত গৈ মই মোবাইল চাই থাকো গীৰ্জা ঘৰত গৈ মই একদম নানা প্ৰকাৰ বেলেগ চিন্তা ধাৰণা কৰি থাকো মই কেতিয়া গীৰ্জাও নাযাওঁ কেতিয়া তোমাৰ বিষয়লৈ বেয়াকে তোমাৰ বিষয়লৈ বেয়াকে কওঁ বেয়াকে কাৰ্য কৰিছো ঈশ্বৰ মোক ক্ষমা কৰি দিয়া God knows better than you. Bible says, and nothing is hidden, all things will uncover in the eyes of God. ঈশ্বর দৃষ্টিতে ইকো বস্তু লুকাই থাকা নাই সব বস্তু মুখালি হয়ে থাকে আমেন আমি বিছনার তলত গৈ পাপ কৰিলে ঈশ্বৰে চাই আমি মাটি খান্দি তলত গলে ঈশ্বৰে চাই ঈশ্বৰৰ দৃষ্টিতে এনেকা একো ঠাই নাই যত আমি লুকাব পাৰি মনত থাকিবা মই লাষ্ট সানডে চাৰ্চত শিক্ষা দিছিলো মেচিয়ৰ বিলিভাৰ সেইজন হয় যোনজনে বুজি পায় কি ঈশ্বৰ দৃষ্টিতে ইকো লুকাই নাথাকে মোৰ নিজৰ গাড়ী লৈ মই চলাই আহিলো দোকানৰ ওচৰলৈ একজন ব্যক্তি বিলিভাৰ আমাৰ চাৰ্চৰ নহয় বেলেগ মণ্ডলী লেকিন মোক বহুত মৰম কৰে ৰেসপেক্ট কৰে আমেন
বয়সো হৈছে মানুহজনৰ সি মদ খাই আছে মই যেতিয়া গাড়ী লৈ আহিছো মোৰ চকু মানে অকমান বেছি দিয়ে মানে অট'মেটিকলি যায় ময়ো নাজানো গৈ চাইছো মদ লৈ মোক দেখাৰ লগে লগে মদ লৈ পলাইছে দোকানৰ ভিতৰতে আৰু লৈ একদম লুকাই দিছে যেনেকে সি মদ খোৱাগে নাই আচ্ছা পাষ্টৰ উলিয়াই মোক ভয় কৰিলে লাভ আছেনে ভয় কৰিব লাগে যদি কাক কৰিব লাগে ঈশ্বৰ সি কাক ভয় কৰি আছে কাক সন্মান দি আছে পাষ্টৰলৈ কি কৰিব পাৰিব কিবা কৰিব পাৰিব কেনে মই কি যদি কোনোবা কৰিব সক্ষম আছে সেইজন স্বয়ং সৃষ্টি কৰোতা ঈশ্বৰ আমেন হালেলুয়া হালেলুয়া সেইকাৰণে মই ক'ব বিচাৰিছো আমি পাষ্টৰ এল্ডাৰ বিশপ নানা প্ৰকাৰৰ পজিশন চাৰ্জত থাকে তাক চাই ভয় কৰিব দৰকাৰ নাই যদি ভয় কৰিব লাগে আদৰ কৰিব লাগে মান সন্মান দিব লাগে ঈশ্বৰক দিয়ক অটোমেটিকলি ঈশ্বৰ তাকো পাই যাব আমেন হালেলুয়া হালেলুয়া বেয়া লাগিছে নেকি এতিয়াৰ পৰা শিকোৱা মানুহ তুজা নহয় জানো বহুত বকে হা ইয়াত কৈছে ঈশ্বৰে আমাৰ মনত ঈশ্বৰে আমাৰ ভৱিষ্যত ভাল কৰিবৰ কাৰণে আমাৰ ভৱিষ্যত আশা দিবৰ কাৰণে আমাৰ ভৱিষ্যত আমি ভালকে থাকিবৰ কাৰণে ঈশ্বৰৰ পৰিকল্পনা হয় মনত থাকিব ঈশ্বৰ আপুনি যদি পাপ কৰে ঈশ্বৰ আপোনাক ক্ষমা কৰিতো দিয়ে লিখে তাৰ দণ্ড আপনি জীয়াই থাকাতে মতো পায় মনত থাকিবা এনেকা নাভাবিবা ঈশ্বৰ মই পাপ কৰিলো মই ক্ষমা কৰি দিয়া ঈশ্বৰ নিশ্চয় পাপ ক্ষমা কৰি দিব লিখে তাৰ দণ্ড আপনি জীয়াই থাকাতে পাব মনত থাকিবা সেইকাৰণে যদি ভয় কৰিব লাগে আমি সেই জীয়তা ঈশ্বৰক ভয় কৰিব লাগে আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড যোন যেনে আপোনাৰ পাপৰ কাৰণে হয়গ ঠাই নিজৰ আৰাম ঠাই এৰি হালেলুয়া আপনি ৰদত নবহাই ঘৰৰ ভিতৰত বহাই আমি সব বাক্য শুনি আছো লেকিন যীশু খ্ৰীষ্টই আৰাম হৰগ আৰাম ঠাই তাত এৰি এই পৃথিৱীলৈ আহিল আৰু হিও ৰজা ঘৰত জন্ম হোৱা নাই সেই ইংলিছত কয় কাউ মেঞ্জাৰ দ্যাট মিন্স গৰু গাই থকা ঠাই গোৱালি ঘৰত যীশু খ্ৰীষ্টই জন্ম ল'লে আপনার কারণে কিয় জানেনে হে গোটেই দুখীয়া সি লৈ ললে সেইকাৰণে যীশু খ্ৰীষ্টক বিশ্বাস কৰোঁতা জন উন্নতি হয় আশীৰ্বাদ হয় ব্লেছিংছ হয় আৰু সেই লোককো আশীৰ্বাদ কৰে আমেন জন্তুৱে অকলে নিজৰ কাৰণে দিয়ে হলে নকয় জন্তুৱে কাৰ কাৰণে দিয়ে নিজৰ কাৰণে অকলে নিজৰ কাৰণে যদি আমি অকলে নিজৰ কাৰণে জীয়াই আছো তেতিয়া আমি জন্তুৰ আমাৰ মাজত কিবা পাৰ্থক্য নাই আছেনে আছেনে নাই আমি অকলে নিজৰ কাৰণে নিজে খাওঁ নিজে হওঁ নিজৰ বাচ্চা নিজৰ হাজবেণ্ড ইমানতে যদি থাকো তো জন্তু আৰু আমাৰ মাজত পাৰ্থক্য নাই যীশু খ্ৰীষ্টই নিজৰ আৰাম ঠাই এৰি হালেলুয়া গোটেই ভূমণ্ড পৃথিৱীৰ কাৰণে মানুহ জাতিৰ কাৰণে সি নিজৰ জগত ত্যাগ কৰিলে সি ইভেন দেন নিজৰ আৰাম বাচ্চা জন্ম হল সি কি কয় কাউ মেঞ্জাৰ গৰু গোৱালিতে জন্ম ললে আৰু ইমানটো নহয় আপোনাৰ আমাৰ কাৰণে সি যোনটো দণ্ড আমি পাব লাগিছিলে সেই দণ্ড স্বয়ং সি নিজে লৈ ললে হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমেন সেইকাৰণে আমি প্ৰাৰ্থনা কৰো যিশুৱে মাৰ খালে আমি সুস্থতা পালো যিশুৱে মাৰ খালে এইজনে সুস্থতা পালে বুলি প্ৰাৰ্থনা কৰিলে সুস্থ হৈ যায় কিয় যিশুক মাৰাৰ কাৰণে আমি সুস্থ পালো হালেলুয়া আমাৰ সুস্থ কৰিবৰ কাৰণে নিজৰ শৰীৰতে সি ঘা ললে আমাৰ পাপৰ পৰা ক্ষমা কৰিবৰ কাৰণে তাৰ তেজ পানীৰ নিচিনা পিৰপিৰাই ওলাই গ'ল আমাৰ মেণ্টেল ফ্ৰী কৰিবৰ কাৰণে চিন্তা ধাৰণাৰ পৰা ফ্ৰী কৰিবৰ কাৰণে সি তাৰ কাইটৰ মুকুট পিন্ধালেগে মাথাত আমাৰ হাৰ্ট প্ৰব্লেমৰ পৰা বচাবৰ কাৰণে আমাৰ দুখৰ পৰা আমাৰ হাৰ্ট ষ্টক নহবৰ কাৰণে সি কি কৰিলে তাৰ ভালা কি কয় ভালা কি কয় চাবা না ভালা চাবুল গিদিং তাৰ বুকুত মাৰি দিলে ইমান নহয়
মই আগতে ক'ব লাগিছিল এটা দুটা হাতত আৰু ভৰিত খিল মাৰা হয় এনে আপোনাৰ গীৰ্জা ঘৰত টাইম পাছ কৰিব কাৰণে নহয় আমাৰ ছোৱালীকেইটা ইয়াত গান গাই আছে ছোৱালীকেইটা বুজিব লাগিব আমাৰ ল'ৰা গান গাই আছে সেইটোও বুজিব লাগিব আৰু আপুনি বুজিব লাগিব আমেন church is not a place that you can be sold out গীৰ্জা এনেকা ঠাই নহয় যে আমি দেখাও কি I have the talent মোৰ লগত talent আছে বুলি দেখাবলৈ ঠাই নহয় The church is a place where we please God. Amen. গীৰ্জা এনেকা ঠাই হয় য'ত আমি ঈশ্বৰক আৰাধনা কৰো ঈশ্বৰক সন্তুষ্ট কৰো Amen. Hallelujah. Hallelujah. Praise the Lord. Praise the Lord. আমি তালি বজাই সব ধন্যবাদ কৰো গীৰ্জা ঘৰত গ'লে কোনোবা চকু প্লিং প্লাংকে দেখে আৰু কয় বাহ ইমান ধুনীয়া কাপোৰ পিন্ধি আহিছে তাৰ লগত টকা আছে সেইকাৰণে পিন্ধি আহিছে আৰু এই লোকৰ কাপোৰৰ লগত মোৰ আত্মিক জীৱন নিৰ্ভৰ হ'ব লাগে কেনে সেই কাপোৰ পিন্ধি আহিছে দেখছো ওৱাও ক'ব লাগে ধন্য প্ৰভু সেইজন কাপোৰ পিন্ধিবলৈ পাইছে ধুনীয়া লাগিছে এবাৰ চুগলি কৰিবলৈ আগতে মোক প্লিক প্লিক হৈ থাকে আমি তেনে হ'ব নালাগে কাৰণ আমাৰ ভৱিষ্যত আমাক ঈশ্বৰে ভাল থাকিবৰ কাৰণে ঈশ্বৰ আমাক ইমান ধুনীয়াকৈ সৃষ্টি কৰিছে Genesis 1:27-28 চাও কি লিখা আছে So God created mankind in his own image in the image of God and he created them male and female he created them and God blessed them and said to them be fruitful and increase in numbers and fill the earth and subdue it and rules over to the fish and the sea and the birds and the sky and over to the every living creature that moves on the ground আদি পুস্তক তাতে ঈশ্বৰে নিজ প্ৰতিমূৰ্তিৰে মানুহ সৃষ্টি কৰিলে ঈশ্বৰৰ প্ৰতিমূৰ্তিৰে তাক সৃষ্টি কৰিলে তেওঁ পুৰুষ আৰু স্ত্ৰী কৰি সিবিলাকক সৃষ্টি কৰিলে পাছে ঈশ্বৰে সিবিলাকক আশীৰ্বাদ কৰিলে ঈশ্বৰে সিবিলাকক ক'লে তোমালোকে বহুবংশ হোৱা আৰু বাঢ়ি বাঢ়ি পৃথিৱীখন পৰিপূৰ্ণ কৰা আৰু তাক বশীভূত কৰা আৰু সমুদ্ৰ মাছ আকাশৰ চৰাই আৰু পৃথিৱীত বগাই ফুৰা সকলো জীৱ-জন্তুৰ ওপৰত অধিকাৰ চলোৱা Yet I say, so God created mankind in his own image. ঈশ্বৰে নিজৰ স্বৰূপতে মানুহজাতিক female, a male and a female, মতা মাইকী সৃষ্টি কৰিলে Amen. আৰু ইয়াত কৈছে আশীৰ্বাদ কৰি ক'লে তই ফল ধৰা আৰু গীত জনসংখ্যাত বাঢ়ি যোৱা আৰু গোটেই পৃথিৱীৰ ওপৰত তুমি হাবি হৈ যোৱা আৰু ইয়াত কৈছে ৰুল অভাৰ দ্য ফিছ আৰু মাছৰ ওপৰতে জন্তুৰ ওপৰতে আকাশৰ চৰাইৰ ওপৰতে সকলোৰ ওপৰতে আমাক অধিকাৰ দিয়া আছে শাসন কৰিবলৈ Amen. শাসন সেইজনে কৰে যোন ৰজা হয় Amen. ৰজা হয়নে নহয় ৰজাই শাসন কৰে তেনে গোটেই পৃথিৱীৰ শাসন কৰিবৰ কাৰণে আপোনাক আমাক অধিকাৰ দিছে ক'লে আমি ৰজা হয়নে নহয় ৰজা হয়নে নহয় ৰে বাবা আমি ৰজা Amen. আমি আলতু ফালতু মানুহ নহয় খ্ৰীষ্টীয় মানুহ আলতু ফালতু হ'বই নোৱাৰে Amen. কওক মই আলতু ফালতু মানুহ নহয় মই আলতু ফালতু মানুহ নহয় হেজন চাবলি কওক মই আলতু ফালতু মানুহ নহয় তুমিও আলতু ফালতু মানুহ নহয় মই আলতু ফালতু মানুহ নহয় তুমিও আলতু ফালতু মানুহ নহয় Hallelujah. Hallelujah. Praise the Lord. ঈশ্বৰে আমাক বেয়াকে সৃষ্টি কৰাগে নাই লেকিন পাপ ঈশ্বৰৰ পৰা আমাক অতৰাই দিয়ে মনত থাকিবা পাপ আমাক কি কৰে ঈশ্বৰৰ পৰা আমাক অতৰাই পাপ আমাক আশীৰ্বাদ পৰা আমাক বঞ্চিত কৰে পাপ অভিশাপক দুৱাৰ মুকলি কৰে পাপ শয়তানক ঠাই দিয়ে শাসন কৰিবৰ কাৰণে পাপ শয়তানক অধিকাৰ দিয়ে আমাৰ জীৱনৰ শাসন কৰিবৰ কাৰণে পাপ আমাৰ জীৱনক শয়তান অধিকাৰ দিয়ে আমাৰ জীৱন বৰবাদ কৰিবৰ কাৰণে We have to understand who we are. আমি বুজিব লাগিব আমি কোন হয় who we are. আমি বুজিব লাগিব আমি বুজি নাপাওঁ যদি আমি কোন হয় আমি ঈশ্বৰ সন্তান হয় যদি আমি বুজি নাপাওঁ তেতিয়াহ'লে আমি শয়তানক ঠাই দিম আৰু শয়তান আমাৰ জীৱনত প্ৰৱেশ কৰিব আৰু আমাৰ জীৱন শয়তানে বৰবাদ কৰি পেলাব সেইকাৰণে ইয়াত কৈছে John 3:16
For God so loved the world that he gave only his begotten Son, and that whoever believe in him shall not perish but have everlasting life. ইয়াত কোৱা হৈছে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে একমাত্ৰ পুত্ৰ বলিদান দিলে যোনে তাৰ নামত বিশ্বাস কৰে সি নষ্ট নহয় পৰন্তু অনন্ত জীৱন পাব আমেন হালেলুয়া বিশ্বাসৰ নিচিনা হ'ব লাগে বিশ্বাস এই বাঁহ গছৰ কমলীয়া গছৰ নিচিনা হ'ব নালাগিব য'ত বতাহ দিয়ে এনেকুৱা হ'ব নালাগিব বতাহ যিমান পাৰিলেও থিয় হ'ব লাগিব তেনেকুৱা বিশ্বাস আমাক লাগিব আমেন হালেলুয়া বহুত মাইকী মানুহ কয় মতা মানুহ আজি মোৰ গীৰ্জা যাবলৈ মন যোৱা নাই কাৰণে ময়ো যোৱা নাই আজি মতা মানুহ কৈছে মোক গীৰ্জা নাযাবৰ কাৰণে মতা মানুহ কথাটো শুনিব লাগিব নহয় কেনেকুৱা গীৰ্জা যাম ৰিসেন্টলি একটা মাইকী মানুহ ওয়াইফক কালি ফোন কৰিলে ক'লে পাষ্টৰ কৈ দিবা কি আমাৰ ঘৰত আহিবৰ কাৰণে কি মোৰ মতা মানুহ মদ খায় তেতিয়া মই ক'লো মোৰ ওয়াইফক ক'লো এই সেম মাইকী মানুহটো কৈ থাকে মোৰ মতা মানুহে গীৰ্জা নগ'লে মই কেনেকা যাম লেকিন এনেকা আমি পাছিঘাটত এটা মাইকী মানুহৰ জীৱনত এনেকা ঘটনা হৈ গ'ল তাক হাজবেণ্ড আৰু ওয়াইফ আৰু হাজবেণ্ড আৰু পুতেকে মা আৰু জীয়েকক তাৰ কি কৰিছে গীৰ্জা যোৱা টাইমত বান্ধি মাৰি ঘৰৰ ভিতৰত সোমাই তালা মাৰি দিছে আৰু মা আৰু জীয়েক কি কৰিব পুতেক আৰু দুইটাই এনেকা কাম কৰিছে গীৰ্জা যাব নিদি বুলি দুইটাই জীয়েক আৰু মায়ে কি কৰিছে ঘৰৰ ভিতৰত খুব প্ৰাৰ্থনা কৰে ঈশ্বৰ মোৰ হাজবেণ্ড আৰু মোৰ পুতেকক সলনি কৰি দে মোৰ দেউতা আৰু মোৰ ভাইক সলনি কৰি দে এদিন এনেকা সময় আহিলে হালেলুয়া মতা মানুহ আৰু তাৰ বাচ্চা ল'ৰাটো সেই মাইকী মানুহ আৰু তাৰ ছোৱালীৰ পৰা বেছি ষ্ট্ৰং হৈ গ'ল গীৰ্জা ঘৰত আমেন হালেলুয়া প্ৰেইজ দ্য লৰ্ড মতা মানুহ যদি নাযায় ভাগ দেছো আপনি মজবুত হওক ঈশ্বৰতে যদি আপনি ঈশ্বৰত যদি মজবুত হয় অটোমেটিক্যালি গড তাক টাচ কৰিব আৰু তাক সলনি কৰি দিব আপোনাৰ যোগেদি আপনার কারণে আমেন এখানে বাইবেল কৈছে কোনোবা যদি এজন পরিত্রাণ পায় তার যদি তার পরিবার পরিত্রাণ পাবো আমেন হালেলুয়া সম আপনার কব বিশেষ ভালকে হরিব ঈশ্বর আপনার বহুত প্রেম করে ঈশ্বর ইমানে প্রেম করে না আপনি ভাবিব নোৱাৰে আপনি চিন্তা কৰি না পাবো এখানে মোৰ ওয়াইফ সদায় মোক কয় কি আপনার আর মোর মাজত প্রথম ঈশ্বর আৰু আগত মই ঈশ্বৰক চাওঁ তাৰপিছত তোমাক চাওঁ আমেন এনেকা ওয়াইফ হ'ব লাগিব হালেলুয়া প্ৰেইজ দ্য লৰ্ড বল আমি তালি বজাই সব ধন্যবাদ দেৱৰ অহা লগে লগে গা চা ধুই ফিটিং কাপোৰ পিন্ধি একদম গীৰ্জাঘৰ আনন্দৰে যাব লাগে হালেলুয়া বহুত কিনি মাইকী মানুহে গীৰ্জাঘৰত যায় নাইটি পিন্ধি গুচি যায় ঘৰত বহি গীৰ্জাত বহি কেতিয়া শেষ হ'ব মাথা খজুৱাই থাকে এনেকা নহয় দেওবাৰ দিন আমাৰ কাৰণে উৎসৱৰ দিন হয় কিয় দেওবাৰ দিন ঈশ্বৰ যীশু খ্ৰীষ্ট স্বয়ং বোলে আদিপুতি হয় দেওবাৰ দিনৰ বিশ্ৰাম দিনৰ আমেন হালেলুয়া মই আপোনাক ক'ব বিচাৰিছো আপোনাৰ স্পিৰিচুৱেল লাইফ কাৰোবাৰ পৰা নিৰ্ভৰ হ'ব নালাগে আপোনাৰ স্পিৰিচুৱেল লাইফ আপুনি স্বয়ং ঈশ্বৰত মজবুত হ'ব লাগিব আমেন হালেলুয়া সো সেই কাৰণে আজি মোক সুন্দৰ সুযোগ দিয়াৰ কাৰণে থ্যাংক ইউ সো মাচ আৰু আমাৰ পূৰ্ণিমা ইমান সুন্দৰকৈ আমাক সুযোগ দিছে আমাৰ নন্দেশ্বৰ ইয়াত প্ৰেজেন্ট ৱৰ্শিপ কৰিছে আৰু তাৰ মা দেউতা আমাৰ কাৰণে ভাত পকাইছে হালেলুয়া মইতো খাম আপুনি খাব না খাব নাজানো মইতো খাম হালেলুয়া বল আমি সবে নিজে বহি থিয় হওঁ Daina Jisuna, Daina Jisuna, Daina Prabhu Jisuena, Hallelujah, Hallelujah, Daina Prabhu Jisuena. सभी मिलेगा दाइना जीसु नाम सभी हाथ आगे दिया दाइना जीसु नाम सभी इसको बंद करा
다이나 프라부지 수에나 할렐루야 할렐루야 다이나 프라부지 수에나 Somebody जो हाथ आगे मेरी जुट की मुलाकात हुआ दाइना जीसुनाम दाइना जीसुनाम दाइना प्रभु जीसुनाम हालेलुया हालेलुया दाइना प्रभु जीसुनाम কোনবা যদি বেমাৰী আছে নিজৰ যত বেমাৰ আছে যত ঠিক হৈ আছে তাতে হাত দিয়া এটা যত হাত দিব নোৱাৰে তাত নিদিলেই হ'ব আপোনাৰ যত বিষ হৈ আছে আমি বেমাৰৰ কাৰণে প্ৰাৰ্থনা কৰি থোৱা মই বিশ্বাস কৰিবা যীশু আপোনাক সুস্থ কৰিব আৰু বিশ্বাস কৰিবা আৰু প্ৰাৰ্থনাৰ পাছত আপুনি নিজৰ শৰীৰটো হিলাই চাবা আপুনি দৌৰিব নোৱাৰে যদি দৌৰিবা ফুৰিব নোৱাৰিছে যদি ফুৰিবলৈ চেষ্টা কৰিবা ঈশ্বৰ আপোনাক এতিয়া সুস্থ কৰিবগে মই নহয় যীশুৱে সুস্থ কৰিবগে পবিত্ৰ আত্মা আপোনাক স্পৰ্শ কৰিবগে Father, in the name of Jesus, I'm here now with these people now. I'm praying for these people now in the name of Jesus because I know I had confidence in the name of Jesus. Oh, in the name of Jesus, there is healing. Holy Spirit, God, Holy Spirit, it is with honor in your presence we are. Let your powerful presence touch each one of them. Every pain from their body in the name of Jesus, by the strength, by the answer of Jesus of Nazareth, be healed now. Every soldier pain, chest pain, headache, piles, every kind of problems they are passing in now. In the name of Jesus, I declare they are free because their body is a temple where your spirit, miraculously, Julian, right now in Jesus' name, deaf, blind, right now hear me. I command you now. In Jesus' name, receive the divine power of God. Manifest in the life. In Jesus' name. Thank you. I commit these people unto your hand. They are being healed by the name of your Son, Lord Jesus Christ. I give you glory. Thank you, Jesus. They are healed. They are being healed. In Jesus' name. Amen. Amen. Happy birthday to you.